তেখেতসকলে দলে চলাব নোৱাৰে। আগতো 17 বছৰত এই চেণ্ডিকেট কৰিয়ে দল চলাইছিল। তাতে গৰুৰ পইচা কিবা বেলেগ পাৰ কৰে, তাৰে পইচা দি তেখেতসকলে এই সময়ত ৰাজনীতি কৰিলে, সম্পত্তি বনালে। আজিওতো চেণ্ডিকেটেদি আৰম্ভ কৰিছে। বহুত কথা ক'ব পাৰে। তেখেতৰ দৃষ্টিভংগীটো তেনেকুৱাই হয়, তেখেতৰ চিন্তাটো ইমানেই হয়। চ' সেইকাৰণে তেখেতৰ যিখিনি লিমিট আছে সেইখিনি কথাই তেখেতে পাতিব। এতিয়া চাওক, যেতিয়া আমি সমাজৰ কাম কৰিবলৈ আহোঁ, কিবা এটা অঞ্চলৰ কাম কৰিবলৈ আহোঁ, দেশৰ এইটো নীতিৰ ওপৰত বহুতখিনি নিৰ্ভৰ কৰে। আজি ভাৰতবৰ্ষ ৭৮ বছৰ স্বাধীনতাৰ পিছত যিখিনি ভাৰতবৰ্ষৰ উন্নয়ন হৈছে, আমাৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰু ডাঙৰীয়াৰ পৰা আজিৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ যিখিনি উন্নয়নৰ কাম কাজ হৈছে, ইয়াৰ দ্বাৰা আজি ভাৰতৰ প্ৰতিচ্ছবি বিশ্বই দেখিবলৈ পাইছে। আৰু সেই আটাইবোৰ সিদ্ধান্ত যদি আজি কোনোবা এখন ৰাজ্য উন্নয়ন হৈছে, উন্নত হৈছে, এই ৰাজ্যৰ যিখিনি সিদ্ধান্ত এইটো ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰিছে। কোনোবা অঞ্চল যদি পিছ পৰি আছে, সেইটো ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰিছে। কাউন্সিলবিলাক এটা সংগ্ৰামৰ কাৰণে সেই জনগোষ্ঠীৰ আকাংক্ষা পূৰণ কৰিবলৈ কাউন্সিলবিলাক গঠন কৰা হ'ল। কিন্তু কাউন্সিলৰ ফাইনেন্সিয়েল পাৱাৰ নাই, নিজৰ তাত কোনো চ'ৰ্চ নাই। যিখিনি চ'ৰ্চ আছে এইটো যথেষ্ট নহয়। আজি কাৰ্বি আংলং, ডিমা হাছাওবিলাকত মিনাৰেলছ আছে, মাইনিং আছে, বড়োলেণ্ডত তেনেকুৱা চ'ৰ্চ নাই। আজি GST টেক্সবিলাকো ইয়াতে কোনো শ্বেয়াৰ নাপায়। চ' এই গোটেই কথাবিলাক নিৰ্ভৰ কৰিলে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ পুঁজিৰ ওপৰতে কাউন্সিলৰ উন্নয়নটো নিৰ্ভৰ কৰে। যদি 125 এমেণ্ডমেণ্টটো হৈ যায়, তেতিয়া কাউন্সিলতো ডাইৰেক্ট পুঁজি অহা আৰম্ভ হ'ব। কিন্তু যোৱা 17টা বছৰত তেখেতসকলে এই কামবিলাক কৰিব নোৱাৰিলে। আমি 5টা বছৰ চৰকাৰ চলাই আহি মই নিজে গম পালোঁ যে ফাইনেন্সিয়েল প্ৰব্লেমৰ কাৰণে যিমান স্কুল কলেজ ইয়াত বনাব লাগে, যিমান কাম কৰিব লাগে, ৰাস্তা ঘাট বনাব লাগে, এইটো বহুত লেহেম হৈ থাকে। চ' গতিকে আজি UPPL দল হিচাপে আমি কাউন্সিলত কাম কৰি আছোঁ, কৰিম। আমি ৰাজ্যত কাম কৰিম আৰু লগতে কেন্দ্ৰতো থাকি আমাৰ অঞ্চলৰ কাৰণে, বড়োলেণ্ড অঞ্চলৰ কাৰণে, বড়ো জনগোষ্ঠীৰ কাৰণে, অসমৰ কাৰণে, উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে আৰু ভাৰতৰ পিছপৰা জাতি জনগোষ্ঠীৰ কাৰণে UPPL দলে কাম কৰি যাব। গতিকে হাগ্ৰাম মহিলাৰী ডাঙৰীয়া বা তেখেতসকলৰ দলৰ নেতাসকলৰ লিমিটেশ্যন এটা আছে, তেখেতসকলে সিমানেই চিন্তা কৰিব পাৰে। গতিকে আজি শ্ৰীৰামপুৰৰ চেণ্ডিকেটৰ টকা আৰু ইয়াত যিবিলাক পাৰ্চেণ্টবিলাক লোৱা আৰম্ভ হৈছে, চাকৰি বাকৰি বিক্ৰী কৰা আৰম্ভ হৈছে, চাকৰি দিব পৰা নাই, এই টকাবিলাকেদি তেখেতসকলে নিজৰ যিটো জৰুৰত, নিজৰ যিটো মানে আশা, এইটো পূৰণ কৰিব